নমস্কাৰ মই কুলেন কলিতা আজি আমি ক্লাস 9 ৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ চেপ্টাৰটোৰ ওপৰত মই কিছু কথা ক'ম তো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি ক'লে আমি কি বুজিম যে আমি আগতে পাইছিলো এটা চলক বুলি ক'লে ধৰি লোৱা হ'ল 2x এই x টো এটা চলক বুলি কয় ইয়াৰ ওপৰত মই আগতে বুজাইছিলো যে চলক কি বস্তু বহুপদ কি বস্তু তো দুটা চলক বুলি কোৱাৰ লগে লগে আমাৰ কি বুজানে 2x² + 3x ইয়াতে চলক দুটা নাই চলক এটাই আছে কাৰণ ইয়াতে x আছে ইয়াতে x আছে স্কয়াৰ থাকে কিউব থাকে এটা বেলেগ কথা তো এটা এটা চলক তো দুটা চলক মানে কি হ'ব ধৰি লোৱা এনেকুৱা যে 2x + y = 3 ইয়াতে দুটা চলক আছে এটা x চলক আৰু এটা y চলক আৰু এনেকুৱা দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ বিলাকৰ গ্ৰাফত কেনেকৈ উপস্থাপন কৰিব পাৰে মই তাৰ ওপৰত কিছু কথা ক'ম তে ৰৈখিক সমীকৰণ মানে কি যেটো সমীকৰণৰ পৰা আমি বিন্দু উলিয়াই এডাল ৰেখাৰ সৃষ্টি কৰিব পাৰো আৰু সেই সমীকৰণটোৰ নাম হৈছে ৰৈখিক সমীকৰণ আৰু এই ৰৈখিক সমীকৰণৰ যেটো ষ্টেণ্ডাৰ্ড ফৰ্ম অৰ্থাৎ কোনবাই এনেকৈ লিখিছে কোনবাই -3 = 0 লিখিব কোনবাই এনেকৈ লিখিব মানে জুনে যেনেকৈ লিখক কিয় আমাৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্ম বা প্ৰামাণিক ৰূপ এটা আছে আৰু সেই ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপটো কেনেকুৱা যে ax + by + c = 0 এনেকুৱা আকৃতিত থাকিলেহে আমি তাক এটা কম প্ৰামাণিক ৰূপ কাৰ ৰৈখিক সমীকৰণৰ তো ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপ এটাৰ বিষয়ে যদি আমি গ্ৰাফত বৰ্ণনা কৰিব লাগে তেতিয়া কি কম চাবা মই ইয়াতে এটা বিন্দু আঁকিছো দুটা বিন্দু আঁকিছো তিনটা আঁকিছো চাৰিটা পাঁচটা এনেকৈ গৈ যাইতে অসংখ্য বিন্দু আকো তাৰ পৰা এডাল ৰেখাৰ সৃষ্টি হয় মানে এডাল ৰেখা অসংখ্য বিন্দুৰ সমষ্টি তে মই যদি দুটা বিন্দু জানো এটা বিন্দু জানিলে মই এনেকৈ একদম ৰেখা আঁকিব পাৰো এনেকৈও হ'ব পাৰে কিন্তু যেতিয়া আমি দুটা বিন্দু আঁকিম তেতিয়া এইডালে হ'ব পাৰে তাৰ ৰেখা কাৰণ আমি এডাল ৰেখা আঁকিবলৈ অতি কমেও দুটা বিন্দু আমি জানিব লাগিব তেতিয়া এক্স্যাক্টলি তাৰ ৰেখাডালৰ অৱস্থান কেনেকুৱা হ'ব আমি তাক দেখাব পাৰিম কাৰণ এটা বিন্দু হলে এনেকৈ হ'ব নে এনেকৈ হ'ব নে এনেকৈ হ'ব আমি বুজিব নোৱাৰো তো মিনিমাম দুটা বিন্দু আমি জানিব লাগিব মইতো কওঁ তিনিটা বিন্দু হলে ভাল কিয় ভাল কেতিয়াবা যদি আমাৰ কৰতে ভুল হয় ধৰি লৈছো বিন্দু এটা ইয়াতে পৰিল ভুলক্ৰমে তেতিয়া আমি এনেকৈ দিব লাগিল তে ৰেখাটো আৰু ভাজ নালাগে তেতিয়া আমি বুজি পাম যে এই তিনটা বিন্দুৰ কোনবা এটা বিন্দু আমাৰ ওলাওতে ভুল হৈছে গতিকে আমি মিনিমাম তিনটা বিন্দু ওলোৱাটো ভাল এতিয়া আমি কেনেকৈ বিন্দু ওলাব লাগে আৰু সেই বিন্দুবিলাক কেনেকৈ গ্ৰাফত বহাব লাগে মই এবাৰ ক'ব খুজিছো ধৰি লৈছো আমাৰ এটা সমীকৰণ আছে 2x + y = 3 এইটো এটা ষ্টেণ্ডাৰ্ড ফৰ্মত আছে না যে ax + by + c = 0 এই তিনিটো ইফালে আছে গতিকে কোনো কথা নাই এইটো এটা ৰৈখিক মানে সমীকৰণ যেটো দুটা চলক আছে তো আমি কি কৰিব লাগে সচৰাচৰ মানে সহজ পদ্ধতি কৈছো যে মানে সহগ বিলাক চাব লাগে x ৰ সহগ কি আছে 2 আৰু y ৰ সহগ কি আছে 1 যাৰ সহগ 1 টা ৰাখিলে আমাৰ ভাল হৰণ বিলাক কমি থাকে কেনেকুৱা আমি এনেকৈ লিখিম যে y = এইফালে লৈ যাম আমি নিলে কি হ'ব মাইনাস আৰু 3 - 2x এই ৰূপটো তুমি বনাই লবা ৰূপটো বনাই লোৱাৰ পিছত তুমি এনেকৈ এটা টেবুল এখন বনাবা টেবুলখন কেনেকুৱা ইয়াতে তুমি কি কৰিবা ইয়াতে x লিখিবা ইয়াতে y লিখিবা আৰু ইয়াতে মিনিমাম তিনিটা তুমি বিন্দু লবা তো মিনিমাম তিনিটা বিন্দু লওঁতে কি কৰিব লাগিব আমি চাবা এই যে x আৰু y আমাৰ y = ইমান কৈছে নহয় মানে y মানটো আমি ওলাব লাগিব তো আমি ধৰিম x ৰ মানটো মানে x ৰ মানবিলাক ধৰিব লাগিব আৰু ক্যালকুলেশন কৰাৰ পিছত যেটো মান পাম তাক y ৰ জায়গাত লিখিব লাগিব যেনে মই যদি x ৰ মানটো 0 ধৰো কি হ'ব চোৱাছো তুমি x ৰ জায়গাত 0 বহাই দিয়া সো 2 * 0 is 0 3 - 0 is 3 মানে x ৰ মান যেতিয়া আমি 0 বহাই দিম y ৰ মানটো কি পাম একনিৰ ক্যালকুলেশনটো 3 পাম ঠিক আছে মই যদি 1 বহাই দিও x ৰ জায়গাত 1 বহালে কি হ'ব 2 * 1 = 2 হ'ব আৰু 3 ৰ পৰা 2 গলে 1 থাকিব হল মই যদি 2 লিখো কি হ'ব 2 লিখিলে 2 * 2 = 4 হ'ব হয় না নহয় 2 * 2 এটা 2 বহাইছো 2 * 2 = 4 আৰু 3 ৰ পৰা 4 গলে কি হ'ব ডাঙৰ চিনটো মাইনাস হ'ব 4 ৰ 3 গলে 1 অৰ্থাৎ -1 থাকিব তো এই যে তিনটা পালো 0 3 1 1 2 - 1 এই তিনটা হৈছে এই সমীকৰণটোৰ পৰা পোৱা তিনটা বিন্দু অসংখ্য বিন্দু আছে তাৰ মাজত মিনিমাম তিনটা বিন্দু আমি উলাই লৈছো ইয়াক নাম দিছো a বিন্দু ইয়াক নাম দিছো b বিন্দু ইয়াক নাম দিছো c বিন্দু এতিয়া এই বিন্দু বিলাকক আমি গ্ৰাফ পেপাৰত কেনেকৈ বহাম তোলে চোৱা মই হাতত গ্ৰাফ পেপাৰটো বৰ্তমান নাই মই বৰ্ডতে দেখুৱাই দিছো যে আমি কি কৰিম এনেকৈ x অক্ষ আৰু y অক্ষ আমি আঁকিব লাগিব ঠিক আছে
মই অলপ x ফালে জায়গা বেছি ৰাখিছো কাৰণ আমাৰ গোটেইটা ধনাত্মক আছে তো এইফালে গুচি যাব তো এইটো হল x এইটো y এইটো x ড্যাশ আৰু এইটো y ড্যাশ ঠিক আছে আৰু এইটো হৈছে o এটা ইয়াতে আমি ঘৰবিলাক থাকিব নহয় সমান সমান দূৰত্বত তোমালোকে চাই লবা স্কেলাৰে দিলে বেছি ভাল হ'ব মই হাতেৰে দিছো অলপ ইফালে ভাল হ'ব পাৰে এনেকৈ আমাৰ বিন্দুবিলাক থাকিব অলপ ইফালে ভাল হ'ব পাৰে চাই লবা কিন্তু আমি উদ্দেশ্য কি সমানকে থাকিব লাগিব এনেকৈ ঘৰবিলাক থাকিব ওকে তো প্ৰথম বিন্দু কি আছে 0 3 মই কৈছিলো নহয় আগৰ ক্লাছত যে এটা বিন্দু বুলি কলে এটা x থাকিব লাগিব এটা y থাকিব লাগিব আৰু আমাৰ a নামৰ বিন্দুটো এবাৰ x মানে আছে 0 y মানে আছে 3 গতিকে 0 3 তো 0 বুলি কলে আমি কোন ফালে যাম x ৰ ফালে যাব নোৱাৰো x ৰ ফালে যাব নোৱাৰো তো ইয়াতে থাকিম আমি এবাৰ সে y মানে 3 মানে কত ওপৰত যাম না তলত যাম 3 হলে +3 আছে নহয় ওপৰৰ ফালে যাম মানে 0 তো ইয়াতে থাকিলো 1 2 3 এবাৰ ইয়াতে হ'ব বিন্দুটো আমাৰ এইটো হল বিন্দু এটা ক্ৰস চিন দিলে বিন্দুটো বুজাইছে এইটো আমাৰ a বিন্দু ওকে b বিন্দু কি আছে 1 1 তাহলে x ৰ মান 1 y ৰ মান 1 তাহলে x ৰ দিশত এক ঘৰ যাব লাগিব আৰু y ৰ দিশত এক ঘৰ যাব লাগিব মানে এইটো ইয়াতে হ'ব বিন্দুটো এইটো b বিন্দু তাৰপিছত আহিল c বিন্দুটো 2 - 1 অৰ্থাৎ 2 x ৰ দিশত 2 ঘৰ y ৰ দিশত -1 2 হলে কি x ৰ দিশত ইফালে প্লাস হ'ব নহয় এক ঘৰ 2 ঘৰ গলো আৰু -1 বুলি কলে তলৰ ফালে আহিব এই -1 আহিল ধৰা ইয়া ইমানত হৈ যাব বুজিছেনে এটো c বিন্দু ইয়াতে আমি আৰু a 0 1 b 1 1 c 2 - 1 এটা নিলিখিলে হ'ব কাৰণ ইয়াত আমি লিখি দিছো নহয় a মানে কি b মানে কি c মানে কি a b c লিখিলে হ'ব এটা এই যে তিনিটা বিন্দু ওলাল ইয়াতে এই তিনিটা বিন্দু তুমি কি কৰিব লাগিব সংযোগ কৰিব লাগিব এনেকে এই যে সংযোগ কৰিলে দীঘলাকে দিলা তুমি স্কেলে দি আঁকিব লাগিব মোৰ সিধা ইমান হোৱা নাই তে এই তিনিটা বিন্দু সংযোগী যিডাল ৰেখা এই ৰেখাৰ লগ তুমি নাম এটা দিয়া ধৰা mn বুলি কৈ দিয়া এই ৰেখাডালে হৈছে আমাৰ এই মানে সমীকৰণটো মানে যেটো দুটা চলক যুক্ত ৰৈখিক সমীকৰণ আছিল এই সমীকৰণটোৰে কি হল মানে এডাল ৰেখা আমি সেই কাৰণটা কি কৈছিলো ৰৈখিক সমীকৰণ বুলি কৈছো মানে এই সমীকৰণটোৰ পৰা এই ৰেখাডাল সৃষ্টি হৈছে ঠিক আছে এতিয়া একক মই কি কৰিছো এক ঘৰ দুই ঘৰ এনেকৈ হিসাব কৰিছো নহয় যেতিয়া গ্ৰাফ পেপাৰত তুমি আঁকিবা সংখ্যাবিলাক যদি ডাঙৰ ডাঙৰ হয় যদি মই এটা 100 লিখো 200 লিখো হ'ব পাৰে তো অসংখ্য বিন্দু থাকে 100 টো এটা হ'ব পাৰে তাৰ সংখ্যা তো 100 বুলি কলে আমাৰ 100 ঘৰ ইয়াতে গণিবলৈ বহুত ডাঙৰ হৈ যাব তেতিয়া কি কৰিম আমি ধৰি লম যে এটা সৰু ঘৰ মানে 10 দুটা সৰু ঘৰ মানে কি হ'ব 20 হ'ব তেনে 100 বুলি কলে কেইটা সৰু ঘৰ যাম 10টা সৰু ঘৰ যাম কাৰণ এটা আমি 10 কে ধৰিছো তেতিয়া আমি লিখিব লাগিব যে এটা সৰু ঘৰ বা বৰ্গ সমান 10 এনেকৈ লিখিব লাগিব মই কোৱা কথা ধৰে কৈছো এইবিলাক যেটা আমি বহি থাকিছো এটা 1 2 3 4 ধৰিছো নহয় তেতিয়া আৰু এইখিনি কথা আমাৰ কি হ'ব যে এটা মানে এক একক সমান এটা ঘৰ মানে এটা একক মানে কি হৈছে এটা ঘৰ হৈছে ইয়াকে স্কেল বুলি কয় অৰ্থাৎ তুমি কেনেকৈ গণিবা x ৰ ফালে কি ঘৰ গণিবা y ৰ ফালে কি ঘৰ গণিবা কি হিচাপত গণিবা এই কথাটোকে স্কেল বুলি কয় মেপৰ স্কেল বুলি যেনেকৈ কওঁ আমি গ্ৰাফৰ স্কেল বুলি কওঁ এই ক্ষেত্ৰত কি হৈছে এক একক মানে এক ঘৰ যাওঁতে আমি এটা ঘৰ গৈছো হলে এইটোকে আমাৰ এটা স্কেল বুলি কওঁ আৰু এই ক্ষেত্ৰত আমি এই যে বিন্দুটো ওলালো আমাৰ এই সমীকৰণটোৰ পৰা গ্ৰাফত আমি এনেকে বিন্দু বহাব লাগিব ঠিক আছে তো আমি আৰু বহুত কথা আছে ইয়াত জানিবলগীয়া যে আমি গ্ৰাফ বিলাক আকাৰ সময়ত গ্ৰাফ বিলাকৰ ক্যাৰেক্টাৰ কেনেকুৱা হ'ব অৰ্থাৎ গ্ৰাফ বিলাক কেনেকুৱা হ'ব এই মূলবিন্দুৰ মাজেৰে যাব নেকি এনেকুৱা যাব নেকি তাই মনত ৰাখিবা y = mx অৰ্থাৎ ইয়াত যদি c অংকটো নাথাকে যেনে আমি কি কৈছিলো ax + by + c = 0 কৈছিলো না এনেকে এই যেটো c ধ্ৰুৱক আছে ধ্ৰুৱক পদটো যদি নাথাকে অকল x আৰু y পাৰ্টটো থাকে তেনে মন কৰিবা সেই ৰেখাডাল সদায় মূলবিন্দুৰ মাজেৰে এনেকৈ পাৰ হৈ যায় তেনেকৈ বহুত কিছুমান চৰ্ত আছে যিবিলাক চৰ্ত জানিলে আমি তাৰ গ্ৰাফ বিলাকৰ ক্যাৰেক্টাৰিষ্টিক্স বুজি পাম তো আজি মই ছুটিকে এইখিনি কথাই কলো এটা সমীকৰণৰ পৰা কেনেকৈ বিন্দু ওলাব লাগে মিনিমাম 3টা বিন্দু আৰু সেই বিন্দু কেইটা কেনেকৈ বহাব লাগে তাৰ পিছত আমি ৰেখাডাল কেনেকৈ আঁকিব লাগে এইখিনি কথাই কলো কিন্তু আৰু এটা কথা যে গ্ৰাফত উপস্থাপন কৰাৰ পিছত গ্ৰাফত যেতিয়া আমি উপস্থাপন কৰিম তেতিয়া কিন্তু আমি লিখিবও লাগে কেনেকৈ লিখিম যে সব কাগজ মানে আমি যেটো গ্ৰাফ পেপাৰ বুলি কৈছো কাৰ্টেছিয়ান সমতল কৈছো নহয় যে আমি কি লিখিম যে সব কাগজত
x o x dash আৰু y o y dash দুডাল অক্ষৰেখা পৰস্পৰ লম্বভাৱে অঁকা হ'ল কাৰণ যোগচিনৰ নিচিনা কিছু নহয় তো x o x dash আৰু y o y dash মানে অক্ষৰডাল পৰস্পৰ লম্বভাৱে অঁকা হ'ল এতিয়া এক একক সমান এক ঘৰ হিচাপে লৈ আমাৰ সমীকৰণটোত পোৱা যেগিটা বিন্দু আছে a মানে ধৰা যে কৈছিলো আমি 3 মানে 1 0 1 1 এনেকৈ যে বিন্দুকেইটা পাইছিলো সেই বিন্দুকেইটা কি কৰিবলৈ আমি গ্ৰাফ এখন বহাই দিয়াৰ পিছত এই বিন্দু তিনটা সংযোগ কৰাৰ যিডাল ৰেখা পালো তাৰ নাম দিলো আমি mn এই ৰেখা দিলে হৈছে আমাৰ গণিতটোৰ পৰা যেটো আছিল কি আছিল আমাৰ এটো যে 2x + y = 3 এই সমীকৰণটোৰ এডাল মানে লেখ এইখিনি কথা আমি আকাৰ পিছত তাত লিখিব লাগিব ঠিক আছে তো গ্ৰাফৰ সমস্যাবিলাক এনেকৈ সমাধান কৰা হয় পিছত মই আৰু ক্লাছ লৈ পেলাই ইয়াৰ ডিটেইলছ কৰিম একেলগে কোৱাটো ইমান সম্ভৱ নহয় গতিকে মই আকৌ বুজাই দিম এইখিনি কথা আৰু ভালকৈ বুজি লওক ধন্যবাদ